হাই ফ্ৰেণ্ডছ, আজি মই এটা বৰ ধুনীয়া বস্তু আনবক্সিং কৰিবলৈ ওলাইছোঁ। বস্তুটো হৈছে এইটো। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। দিছ ইজ দেৱযানী ভ্লগছ। মই দেৱযানী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আনবক্সিং কৰিবলৈ লৈছোঁ এটা খুব ধুনীয়া পেকেট, যিটো দেখিলে আপোনালোক এক্সাইটেড হৈ যাব। তো এতিয়া এই বক্সটো আনবক্সিং কৰিবলৈ ওলাইছোঁ। এই মস্ত ডাঙৰ বক্সটোত আহিছে এগালমান কেণ্ডেল মেকিঙৰ বস্তু। বহুত ঠাই ফুৰি লাইক আহি পাইছেহি মোৰ পাৰ্চেলটো। এতিয়া সময় হৈছে ইয়াক আনবক্সিং কৰাৰ। একচুৱেলি কি হয় মই ক'ম আপোনালোকক। গাইজ, ফাইনেলি মোৰ বক্সটো আহি পালেহি। এয়া মই মোৰ ড্ৰিম বক্সটো খোল খুৱাইছোঁ, অপেন কৰিছোঁ। এই বক্সটোত কি আছে মই আপোনালোকক দেখুৱাইছোঁ। কেণ্ডেল মেকিং শিকোঁতে আমি যিবিলাক বস্তুৰ কথা ক্লাছত শিকিছিলোঁ অনলাইনত, সেইবিলাক বস্তু এতিয়া হাতেৰে চুই চাইছোঁ, খুব ভাল লাগিছে। এয়া চাওক, এইবোৰ ৱেক্স হয়। ৱেক্স মানে আপোনালোকে মম দেখিছে, সেই মমৰে এইবোৰ এটা এটা ভাগ হয়। এই ভিডিঅ'টোত মই আপোনালোকক নকওঁ, কাৰণ বহুত ভিডিঅ' আহিব, সেইবিলাক ভিডিঅ'ত আপোনালোকে গম পাব। এইটো এটা ভাগ হয় তাৰপিছতে আৰু এইটো এটা ৱেক্স হয়। এইটো ৱেক্সটো এতিয়া যিটো জেল ৱেক্স নিচিনা দেখালোঁ, সেইটো এটা নিচিনা, এইটো এটা বেলেগ এটা হয়। এইটো ধুনীয়াকৈ পেকিং কৰি দি পঠিয়াইছে। এইটো অকণমান টান টাইপৰ হয়। আৰু এইটো খোল খাই আছিলে, মানে এইবোৰ বহুত দূৰৰ পৰা আহে যে, চ' খোল খাই গ'ল, একো নাই বাৰু। এইটো অকণমান কোমল নিচিনা লাগিছে। তো এতিয়া ইয়াতে থাকক, মোৰ এইবোৰ বহুত কাম হ'ব আজিৰ পৰা। তাৰপিছতে আৰু কি আহিছে চাওঁ ৰ'ব। এয়া এটা মল্ডছ, এটা নহয় দুটা। এয়া চিলিকন মল্ডছ হয় এইবোৰ। এইটো সৰু নিচিনা এনেকুৱা, এইটো অলপ স্মল চাইজৰ আৰু। তাৰপিছতে এইটো অকণমান তাতকৈ ডাঙৰ, এয়া কিউব টাইপৰ। একচুৱেলি এই মল্ডটোৰ নাম কি হয় মই নাজানো বাৰু, কিন্তু ভালেই লাগিছে চাওকচোন, হয় নাই বাৰু। এইটো কি থাকি গ'ল, বাহিৰৰ ফালৰ পৰা, একো নাই। তাৰপিছতে এয়া উডেন, সেইটো দিছে কণ্টেইনাৰ, কি বুলি কয় মানে, উডেন ট্ৰে বুলিয়ে কয় নেকি। এইটো এটা দিছে, এইটো বহুত ধুনীয়া লাগিছে দেই। এইবিলাক বস্তু কিন্তু মোৰ লোকক চেল কৰিবলৈ মন নাযাব দেখোন। এইটো খুব ধুনীয়া লাগিছে মোৰ। তো এনেকুৱা এইটো। তাৰপিছতে ৱাও, হাৰ্ট শ্বেপৰ, এইটোতো মই জ্বলাবই লাগিব। হাৰ্ট শ্বেপৰ এইটো খুব ধুনীয়া লাগিছে ট্ৰেখন। ইয়াৰ ওপৰত মানে মম দি দিম, লিকুইড ৱেক্সবোৰ দি পেলাই ধুনীয়াকৈ কেণ্ডেল বনাম। এণ্ড দেন আৰু কি চাওঁ, এইবিলাক তোমাৰ পাৰফিউম হয়। ইয়াতে তোমাৰ চকলেটৰ হয় এটা, চকলেটি ফ্লেভাৰ নিচিনা, চকলেটি ফ্ৰেগ্ৰেঞ্চ আহিব। এতিয়া এইকেইটা খুব ধুনীয়া গোন্ধাই আছে। তাৰপিছতে এইটো বাকীকেইটা মই কি লিখিছে মই ধৰিবই পৰা নাই এতিয়া, অ'পেন কৰিলে গম পাম, কিন্তু বহুত ধুনীয়া গোন্ধাই আছে। আৰু এইকেইটা মোৰ গ্লিটাৰ আহিছে। গ্লিটাৰকেইটা এয়া হয়তো বহুত দূৰৰ পৰা আহিছে যে, সেইকাৰণে এনেকৈ অকণমান খোল খাই গৈছে। ধুনীয়া গ্লিটাৰ আহিছে, একদম ধুনীয়াকৈ জিলিক মিলিক কৰি থাকিব আৰু। এণ্ড দেন এইকেইটা আহিছে কালাৰকেইটা ধুনীয়া আহিছে। মইতো ৰেড কালাৰ ভাল পাওঁ, তো ৰেড কালাৰটো আহিছে কাৰণে মোৰ আৰু ভাল লাগি গৈছে। তো গ্ৰীণ কালাৰ আমাক লাগেই এবাণ্ডেঞ্চৰ স্পেল কৰিবৰ কাৰণে, ৰেড কালাৰ লাগে ৰিলেশ্যনশ্বিপ হিলিং কৰিবৰ কাৰণে, য়েল্ল' কালাৰ লাগে প্ৰস্পেৰিটিৰ কাৰণে, যেতিয়া আমি জুপিটাৰ স্পেল কৰোঁ তেতিয়া লাগে। চ' গোটেইকেইটা কালাৰ দেখি পিনে একদম মজা লাগিছে। বাকীকেইটা কালাৰো প্ৰয়োজন হয়, কিন্তু চব কথা কৈ দিব ভাল নালাগে। তাৰপিছতে ৱাও, এখন প্লেট আহিছে। ইয়াতে মই যেতিয়া ৱেক্সবোৰ দি দিম ন, এনেকুৱা হাৰ্ট শ্বেপত ওলাই আহিব গোটেইবোৰ। মোৰ যে খাই পেলাব মন যাব পায় এইবোৰ। এণ্ড দেন এখন ৱাও, গল্ডেন কালাৰৰ ট্ৰে আহিছে। এইয়া চাওক, ৱাও, ধুনীয়া লাগিছে ন। ইয়াতে কেণ্ডেল জ্বলি থাকিলে আৰু ভাল লাগিব। এতিয়াৰ পৰা কেণ্ডেল বিজনেছ ষ্টাৰ্ট কৰিবলৈ ল'লোৱেই যেতিয়া, আপোনালোকে কিন্তু মোক ছাপোৰ্ট নকৰাকৈ নাথাকিব দেই। তাৰপিছতে আৰু কোনটো খোলোঁ, ৱাও, ডেইজি ফুলৰ আহিছে। এইটো ডেইজি হ'ব, এইটো বহুত ধুনীয়া লাগিব ডেইজি ফুলটো। মইতো ফ্লাৱাৰ্ছ এনেও ভাল পাওঁ, তাতে যিমান ধুনীয়াকৈ মন যায় মই সিমান ধুনীয়াকৈ বনাই ল'ম। এতিয়াৰ পৰা আৰু ফুলবোৰ যেতিয়া ফুলাম মই ৱেক্সেৰে, তেতিয়া আৰু মানে চিন্তা নাই আৰু মৰহি যোৱাৰ। তো ভাল লাগিব মোৰ এতিয়া খুব বেছিকৈ। এণ্ড দেন এইটো এটা মল্ড হয় নেকি, চাইছোঁ ৰ'ব।
এইটো গ্লাছ জাৰ হয়। ইয়াতে আপোনাৰ লিকুইড ৱেক্সবোৰ দি ধুনীয়াকৈ কেণ্ডেল বনোৱা হয়। মই ইয়াতে খুব ধুনীয়া কেণ্ডেল বনাম, আপোনালোকক দেখুৱাম বাৰু। এইবোৰ সৰু সৰু গ্লাছ হয়, মই এনেকুৱা আৰু বিচাৰি আনিব লাগিব শিৱসাগৰৰ পৰা। দেন এইটো আহিছে, এইটো আপোনাৰ ফুটা কৰিবলৈ হয়, যেতিয়া মলছবিলাকত দৰকাৰ হয় মানে সেইটো ফুটাবলৈ, সেইটো কাৰণে হয়। আৰু কি আহিছে এইটো চাব লাগিব। এইটো ইমান ডাঙৰ কি হয়, এইটো ধৰিবই পৰা নাই নহয়। ৱাও, এইটো ইমান ধুনীয়া গ্ৰীণ কালাৰৰ আহিছে। এইটো অ'পেন কৰিলোঁ মই, চাওকচোন। এটা খুব ধুনীয়া ড্ৰিমি লুক দিব। তো মই এইটো যেতিয়া প্ৰস্পেৰিটি বা এবেণ্ডেঞ্চৰ স্পেল কৰিম ন, তেতিয়া মই এইটো কৰিম, এইটো অ'পেন কৰিম, তেতিয়া উলিয়াই ল'ম। এইটো মই কাকো নিদিওঁ, এইটো মই নিজেই ল'ম। এইটো মোৰ খুব ভাল লাগিছে। মানে ইয়াতে ৱেক্সখিনি ভৰাই দিম, ধুনীয়াকৈ এডাল উইক লগাই দিম, জ্বলি থাকিব, কিমান যে ভাল লাগিব ন দেখিবলৈ। মই ভাবিয়ে মজা লাগিছে। এণ্ড দেন এইখিনি ফ্লাৱাৰ্ছ আহিছে, ড্ৰাই ফ্লাৱাৰ্ছ হয়, ডেক'ৰেশ্যনৰ কাৰণে দিছে আৰু এইখিনি। এইটো এতিয়া অ'পেন নকৰোঁ, এতিয়া ৰ'ব কৰি চাওঁ নহ'লে, ৰ'ব। এইবোৰ চাওক, এইবোৰ মানে ড্ৰাই ফ্লাৱাৰ্ছ হয়, এইবোৰ জিপচি হয় এইবোৰ। আৰু এইবোৰ সৰু সৰু কিবা ডেইজি টাইপৰ কি জানো ফ্লাৱাৰবোৰ, ড্ৰাই ফ্লাৱাৰ। এনেকুৱা জিপচিৰো বিভিন্ন ভেৰাইটি থাকে ন, সেইবিলাকৰ এইবোৰ ৰেড কালাৰ আছে, ব্লু আছে, হোৱাইট আছে, তেনেকৈ এইবোৰ ড্ৰাই ফ্লাৱাৰ হয়। এয়া তাৰপিছতে এইটো দিছে, এইটো আপোনাৰ এইটোত মানে আমি কিমান পৰিমাণৰ ৱেক্স ল'ম সেইটো জুখিব লাগিব। এনেকুৱা এটা আমি ভণ্টি আৰু মই দোকান দিওঁতে আনিছিলোঁ আগতে, সেইটো চাগে এতিয়া ক'ৰবাত পৰি আছে, বাট এইটো নতুন এটা পালোঁ। এইটো অ'পেন কৰিম বাৰু, ৰ'ব, এইটো অ'পেন কৰি দেখাই দিওঁ। আৰু এইটো ইমান ধুনীয়াকৈ বাবল শ্বেপৰ ভিতৰত সোমাই আনিছে। এইটো চাওক, বহুত ধুনীয়া, কটক কটক কটক। ইয়াতে যেতিয়া মই ওজনটো দি দিম, তেতিয়া মানে ইয়াতে এইটো মুড অন অফৰ অপশ্যন আছে, আৰু এইফালে বেটাৰী লগাব পাৰে, তেনেকৈ এইটো কৰা হয় এছেম্বল, তেনেকৈ মানে বস্তুটো কাম কৰা হয় আৰু। এণ্ড দেন আৰু কি আহিছে চাওঁ। আৰু এইটো দেখোন বহুত মজাৰ বস্তু এটা আহিছে। এইটো আপোনাৰ হেৰি হয়, কেনেকৈ ইউজ কৰে মই ভালকৈ পিছত চাই ল'লেহে গম পাম। এইটো মোৰতো লাগিছে, এইটো মই আগতে দেখা নাই দেই এনেকুৱা ধৰণৰ বস্তুবোৰ। এইটো মোৰ এনেকুৱা লাগিছে, এইটো যেন মানে হেৰি ক্লাছ কৰোঁতে দেখুৱাইছিলে এটা কিবা টৰ্চ বুলি কৈছিলে, সেইটোৱে হয় নেকি, মই ধৰিবই পৰা নাই এতিয়া। এণ্ড দেন এইটো মেইন বস্তু, এইটো হৈছে থাৰ্মোমিটাৰ। ইয়াৰ জৰিয়তে আমি কিমান গৰম হৈ আছে পানীখিনি, কিমান গৰম হৈ আছে ৱেক্সখিনি, সেইটো ধৰিব পাৰোঁ। ইয়াত এইবিলাক বটন আছে, টিপি দিব লাগে, বছ হৈ যায় কাম। এইটো চাওক, এইটো ইয়াতে অন অফ লিখা আছে নহয়, এইটো ইয়াতে এনেকৈ টিপি দিলোঁ, প্ৰেছ কৰি দিয়াৰ লগে লগে এয়া 25 ডিগ্ৰী হৈ আছে এতিয়া আকৌ এইটো অফ কৰি দিলোঁ। অফ কেলৈ নহ'ল, এইটো ক্লিক কৰি দিলোঁ, অফ কৰি দিলোঁ, অফ হৈ গ'ল। এণ্ড দেন বক্সটো একেবাৰে খালীয়ে হৈ গৈছে। এইটো কি হয়, এইটো এতিয়া অ'পেন কৰিম। এইটো হিট টুল হয়, এইটো হেৰি হট এয়াৰ গান বুলি কয়, সেইটো হয় এইটো। এইবোৰ মই লাহে লাহে বস্তুবোৰত যেতিয়া কাম কৰিম তেতিয়াহে মই ইয়াৰ অনুমান ল'ব পাৰিম। এতিয়া মই একো মানে ভালকৈ কি কৰিম কি নকৰিম মই বুজিয়ে পোৱা নাই। আজি আকৌ ডিপ ষ্টাডি কৰিব লাগিব, কপিখন আকৌ মেলি চাব লাগিব, তেতিয়াহে গম পাম। এইটো কাৰেণ্টত প্লাগটো লগাই পেলাই অ'পেন কৰিব লাগিব। তাৰপিছতে কি কৰিব লাগিব আপোনালোকে জানিবলৈ হ'লে আগলৈ ব্লগবোৰ চাই থাকিব। এণ্ড শেষত আৰু কি বাকী আছেগৈ, এইবোৰ উইক্স দিছে, ধুনীয়া ধুনীয়া উইক্স কিছুমান দিছে। ইয়াতো কেইটামান এয়া মলছ দিছে, ডেইজিৰ আৰু এটা মলছ দিছে, আৰু এটা মল দিছে। এইটো ডেইজি ফুলৰ, নহয় ডেইজি নহয়, এইটো ছানফ্লাৱাৰ হয়। ছানফ্লাৱাৰ মই এনেও ল'লোৱেহেঁতেন তেওঁ নিদিয়া হ'লেও, কাৰণ ছানফ্লাৱাৰ থিয়ৰিটো মোৰ ভাল লাগে বাবেই মই ছানফ্লাৱাৰ ভাল পাওঁ। এণ্ড দেন এইকেইটা সেই অলপ এইটো জাৰ হয়, এইটো মুখনি থকাটো হয়, মানে ইয়াত মুখনি থাকে যে ঢাকনিটো মাৰি থ'ব পাৰি, সেইটো হয়। এইটো অলপ আগতে যে গ্ৰীণ কালাৰৰ দেখাইছিলোঁ,
তাৰ নিচিনা একেই হয়। এইটো নিচিনা একেই হয়। আৰু এইটো অ'পেন কৰি দেখাইছোঁ আকৌ। ইয়াতে আকৌ সোমোৱাই পিনে দি দিয়া হয়। তাৰপিছতে এইটো গিলাচ একেই। তাৰপিছতে এইখিনি উইক্সখিনি আছিলে, উইক্সখিনি ওপৰে আপোনালোকক দেখুৱাই দিছোঁ। এইবোৰৰ ইউজেছবোৰ আপোনালোকে দেখিবলৈ পাব, যেতিয়া মোৰ ভিডিঅ'বোৰ দেখি থাকিব তেতিয়া আপোনালোকে দেখিবলৈ পাব। আৰু বস্তু বহুতখিনি হৈ গ'ল এইখিনি, আৰু এতিয়া বহুত খেলিমেলি হৈ আছে বস্তুবোৰ। পিছতকৈ মই আপোনালোকক আকৌ দেখুৱাম নেক্সট ষ্টেপ মই কি কৰিলোঁ। তো এতিয়া ফ্ৰেণ্ডছ, মোৰ একদম বক্সটো এয়া খালী হৈ গ'ল, চব বক্স খালী হৈ গ'ল। এতিয়া মই আনবক্সিং কৰা ভিডিঅ'টো আপোনালোকৰ বাবে আপলোড কৰি দিওঁ। আৰু ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব হিলিঙৰ উপৰিও কেণ্ডেল মেকিঙৰ বিজনেছো ষ্টাৰ্ট কৰা দেখিবলৈ পাব। চ' মোক আপোনালোকে বিভিন্ন ৰূপত দেখি থাকিবলৈ পাব মোৰ এই ইউটিউব চেনেলটোত। তেতিয়াহ'লে চাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ।